নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, কাইলৈ পবিত্ৰ গুৰু পূৰ্ণিমা। হিন্দু ধৰ্মৰ লোকসকলে গুৰুক জীৱনৰ এক অংশ হিচাপে জ্ঞান কৰে, কিয়নো গুৰুৰ অবিহনে সঠিক মাৰ্গদৰ্শন পোৱাটো অসম্ভৱ। সেয়েহে গুৰুৰ মহত্ব যুগে যুগে আছে আৰু থাকিব। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কাইলৈ অৰ্থাৎ গুৰু পূৰ্ণিমাৰ দিনা কি কৰিব লাগে, কি কৰিব নালাগে, আৰু এই গুৰু পূৰ্ণিমানো আচলতে কি হয় আৰু গুৰু পূৰ্ণিমাত চন্দ্ৰৰ প্ৰভাৱ কেনেদৰে পৰে, এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। কথিত অনুসৰি মহৰ্ষি ব্যাসৰ গুৰু পূৰ্ণিমা অৰ্থাৎ জন্মতিথি। মহাভাৰত আৰু বেদৰ ৰচনা কৰা ব্যাসক সেয়েহে গুৰু পূৰ্ণিমাৰ দিনা পূজা কৰা হয়। সনাতন ধৰ্মত গুৰুক স্থান ঈশ্বৰৰ স্থানতকৈ উচ্চ বুলি ধৰা হয়, কাৰণ গুৰুৰ চকুলৈ চাই ভগৱানক দেখা পোৱা যায়। একে সময়তে কেৱল গুৰুজনাই ঈশ্বৰৰ কথা কয় আৰু তেওঁৰ অবিহনে ব্ৰহ্মজ্ঞান আৰু মোক্ষৰ কোনো প্ৰাপ্তি নহয়। গুৰুৱে নিজৰ জ্ঞানেৰে শিষ্যক সঠিক পথত লৈ যায় আৰু ঈশ্বৰক সাক্ষাৎ কৰি দিয়ে। সেইবাবে গুৰুসকলৰ সন্মানত প্ৰতি বছৰে এই বিশেষ দিন পালন কৰা হয়। একে সময়তে গুৰুৰ প্ৰসংগৰ এটা শাৰী অতি জনপ্ৰিয়। নিজৰ ভাল উপদেশেৰে পোহৰাই অজ্ঞান অন্ধকাৰ কৰাজনেই হৈছে গুৰু। গুৰু পূৰ্ণিমানো কি? গুৰু পূৰ্ণিমা কিয় পালন কৰা হয় আৰু ইয়াত চন্দ্ৰৰ প্ৰভাৱ কি? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। বিশেষকৈ এই দিনটোত আধ্যাত্মিক জ্ঞান প্ৰদান কৰা গুৰুসকলৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ভিন্নজনে বেলেগ বেলেগ গুৰুৰ ওচৰত শিক্ষা লাভ কৰে আৰু তেওঁলোকক গুৰু মানি লয়। শৈৱসকলে শিৱক নিজৰ গুৰু মানি লয়, বৈষ্ণৱসকলে ভগৱান শ্ৰীকৃষ্ণ বা নাৰায়ণক, শাক্তসকলে দেৱীক গুৰু মানি লয়। ব্যাসদেৱক কিছুমানে প্ৰথম আধ্যাত্মিক গুৰু হিচাপে লয়। বিষ্ণু পুৰাণ মতে ব্যাসদেৱক ভগৱান নাৰায়ণৰ এটা অৱতাৰ হিচাপে মানি লোৱা হয়। গুৰু পূৰ্ণিমা উৎসৱত প্ৰকৃততে ব্যাসদেৱৰ বাবেই বিশেষকৈ পালন কৰা হয়। ব্যাসদেৱ আছিল মহাভাৰতৰ ৰচয়িতা আৰু বেদক মানুহৰ বোধগম্য হোৱাৰ বাবেই তেওঁ 4টা ভাগত ভাগ কৰিছিল। ব্যাসদেৱৰ পিতৃ আছিল পৰাশৰ মুনি আৰু মাতৃ আছিল মৎস্যকন্যা সত্যৱতী। ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰ তেওঁৰেই পুত্ৰ আছিল। তেওঁ পাণ্ডৱ আৰু কৌৰৱৰ গুৰুও আছিল। ব্যাসদেৱৰ পৰাই সঞ্জয়ে দিব্যদৃষ্টি লাভ কৰিছিল আৰু অন্ধ ধৃতৰাষ্ট্ৰক গোটেই মহাভাৰতৰ যুদ্ধৰ কথা বিৱৰি কৈছিল। ব্যাসদেৱে মহাভাৰত, সকলোবোৰ উপনিষদ আৰু 18খন পুৰাণ কৈ গৈছিল আৰু গণেশে লিখি গৈছিল। যেতিয়া গণেশক মহাভাৰত লিখিবলৈ ব্যাসদেৱে অনুৰোধ কৰিছিল, গণেশে কৈছিল যে তেওঁ লিখিব, কিন্তু তেওঁৰ কলম ৰখি যাব নালাগিব। ব্যাসদেৱেও মানি লৈছিল, কিন্তু এটা চৰ্তত, যে শ্লোকটো বুজি পাইহে তেওঁ লিখিব পাৰিব। ইমান দ্ৰুতগতিত গণেশে লিখি গৈছিল যে মাজে মাজে ব্যাসদেৱে শ্লোক এটা টান কৰি গৈছিল। গুৰু পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত গুৰু পূৰ্ণিমাত চন্দ্ৰৰ কথাও আহি পৰে। পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ যেতিয়া প্ৰদক্ষিণ কৰি ঘূৰে, মাহৰ যেতিয়া সূৰ্যৰ পোহৰে পৃথিৱীৰ ফালে থকা চন্দ্ৰৰ ফালটো উজ্বলাই তোলে, তেতিয়াই আমি পূৰ্ণিমা হোৱা বুলি কওঁ। আমি চন্দ্ৰৰ সদায় এটা ফালহে দেখা পাওঁ। ইয়াৰ কাৰণ হৈছে পৃথিৱী আৰু চন্দ্ৰই একেটা সময়তে নিজৰ অক্ষত ঘূৰে। পূৰ্ণিমাৰ পৰা গোটেই পৃথিৱী প্ৰভাৱিত হয়। সাগৰৰ পানী, জীৱ-জন্তু, মানুহৰ শৰীৰ, মন সকলোতে পূৰ্ণিমাৰ প্ৰভাৱ পৰে। বহুতৰে আৱেগিক ভাৱ আৰু সৃষ্টিশীলতা বাঢ়ি যায়। পূৰ্ণিমাৰ সময়ত বহুতেই অসহজ বোধ কৰে। বিশেষকৈ ভাৰতীয় সংস্কৃতিক পূৰ্ণিমাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ বা লঘোণে থকাৰ নিয়ম আছে। এইবিলাক নিয়মৰ বৈজ্ঞানিক কাৰণো নোহোৱা নহয়। হয়তো এই কথাবিলাক অধ্যয়ন নকৰাকৈ দলিয়াই দিয়াটো উচিত নহয়,
কিন্তু বেয়া লগা কথা এইটোৱে যে বৰ্তমান আধুনিক শিক্ষা ব্যৱস্থাত এইবোৰ জ্ঞান কোনো সন্ধান বা অধ্যয়ন নকৰাকৈ অন্ধবিশ্বাস বুলি কৈ দলিয়াই দিবলৈ কোৱা হয়। প্ৰিয় দৰ্শকবৃন্দ, গুৰু পূৰ্ণিমাৰ দিনা সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে। উন্নতিৰ বাবে গুৰু পূৰ্ণিমাৰ দিনা অৱশ্যে কিছু বস্তু দান কৰিব লাগে, দৰিদ্ৰজনক সহায় কৰিব লাগে। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে আহাৰ মাহৰ পূৰ্ণিমাত গুৰু পূৰ্ণিমা হয়। এই দিনা গুৰু পূজা কৰা হয়। হিন্দু ধৰ্মৰ ভগৱানৰ ওচৰলৈ যাবলৈ গুৰুৱে বহুত সহায়কাৰী হয়। গুৰু পূৰ্ণিমাত গুৰু বেদব্যাসৰ জন্মদিন হিচাপে পালন কৰে। সকলোৱে জানে যে মহৰ্ষি বেদব্যাসে বেদ পুৰাণ ৰচনা কৰিছিল আৰু এইবাৰৰ গুৰু পূৰ্ণিমাৰ দিনটো অহা কাইলৈ অৰ্থাৎ 21 জুলাই তাৰিখে পবিত্ৰ গুৰু পূৰ্ণিমা পৰিছে। গুৰু পূৰ্ণিমাৰ দিনটোত পবিত্ৰ নদীত গা ধুবলৈ যোৱাটো এক বিশেষ নিয়ম আছে। কিন্তু যদি নদীত গা ধুবলৈ অক্ষম তেন্তে গংগাৰ পানী অলপ দি ঘৰতেই গা ধুব। ইয়াৰ পিছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব। ইয়াৰ পিছত এটা থাপনাত গুৰুৰ ছবি স্থাপন কৰক। ফটোত মালা অৰ্পণ কৰক। গুৰু ব্যাসৰ লগতে শুক্ৰদেৱ আৰু শংকৰাচাৰ্য আদি গুৰুক আমন্ত্ৰণ কৰি গুৰু মন্ত্ৰ জপ কৰক। তাৰ পিছত গুৰুৰ ঘৰত গৈ তেওঁক পূজা কৰি উপহাৰ দি তেওঁৰ পৰা আশীৰ্বাদ লওক। অন্যহাতে যিসকল সংসাৰত গুৰু নাই তেওঁলোকৰ গুৰুৰ চৰণৰ ওচৰত পূজা কৰিব পাৰে। গুৰু পূৰ্ণিমাৰ দিনা পুৱা সোনকালে উঠি স্নান কৰি সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে। সূৰ্যদেৱক জল অৰ্পণ কৰাৰ পাছত ভগৱান বিষ্ণুৰ পূজা কৰিব লাগে। ভগৱান বিষ্ণুৰ পূজাৰ বাবে আটাৰ ভোগ দিব লাগে আৰু পূজাৰ সময়ত ঘিউ বন্তি জ্বলাব লাগে। বিষ্ণুৰ পূজাৰ সময়ত মন্দিৰৰ সোঁ আৰু বাওঁ ফালে স্বস্তিকা চিহ্ন বনাব লাগে আৰু পূজা সদায় পৰিষ্কাৰ কাপোৰ পিন্ধি কৰিব লাগে। গুৰু পূৰ্ণিমাৰ দিনা আহঁত গছৰ গুৰিত মিঠা জল দিব লাগে। ইয়াৰ দ্বাৰা ঘৰত মা লক্ষ্মীৰ কৃপা থাকে। পঢ়া শুনাত মন নবহিলে গুৰু পূৰ্ণিমাৰ দিনা গীতা পাঠ কৰিব পাৰে। আৰু কুণ্ডলীত যদি গুৰুৰ দোষ আছে তেতিয়া বৃহস্পতি মন্ত্ৰ জপ কৰিব লাগে। গুৰু পূৰ্ণিমাৰ দিনা এই মন্ত্ৰ জপৰ বিশেষ কাম কৰে। গুৰু পূৰ্ণিমাৰ দিনা কিছুমান বস্তু দান কৰিব লাগে। জ্যোতিষ শাস্ত্ৰ অনুসৰি জীৱনত সফলতা পাবলৈ হ'লে গুৰু পূৰ্ণিমাৰ দিনা দৰিদ্ৰ লোকক হালধীয়া বস্তু যেনে বেচন, দাইল, মিঠাই, হালধীয়া বস্তু আদি দান কৰিব পাৰে। মা লক্ষ্মীৰ কৃপা পাবলৈ মা লক্ষ্মীৰ মন্দিৰত নাৰিকল দান কৰিব লাগে। ইয়াৰ দ্বাৰা জীৱনত কোনো নোহোৱা কাম হোৱাৰ সম্পূৰ্ণ আশা থাকে। কাইলৈ সমগ্ৰ ভাৰতবৰ্ষতে গুৰু পূৰ্ণিমা উৎসৱটো অতি ভক্তি আৰু আড়ম্বৰে উদযাপন কৰা হৈছে। অস্যাত মাহৰ শুক্লা পূৰ্ণিমাত গুৰু পূৰ্ণিমা বুলি কোৱা হয়। আজিৰ দিনটোত গুৰু পূজাৰ পৰম্পৰা আছে। 4 বেদৰ প্ৰথম ব্যাখ্যাকাৰী মহৰ্ষি বেদব্যাসৰ আজিৰ দিনটোত পূজা কৰা হয়। এই দিনটোত কি কাম কৰিব পাৰি আৰু কি কাম কৰিব নোৱাৰি এতিয়া জানো আহকচোন। গুৰু পূৰ্ণিমাৰ দিনটোত মহৰ্ষি বেদব্যাসৰ জন্ম হৈছিল। সেয়েহে বেদব্যাস দেৱৰ সন্মুখত ঘিউৰ দীপ জ্বলাই ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব পাৰি। পিপলা গছত পানী আগবঢ়াই ঘিউ দীপ জ্বলোৱাৰ পাছত বিষ্ণু ভগৱানক ধ্যান কৰিব পাৰি। পূৰ্বপুৰুষৰ নামত প্ৰসাদ আগবঢ়াব পাৰি আৰু শ্ৰীমদ ভাগৱত আবৃত্তি কৰক। ভগৱান সত্যনাৰায়ণক পূজা কৰি কাহিনী পঢ়ক। জ্ঞান বা সাফল্য দৃষ্টিকোণৰ পৰা গুৰুটো অৰ্থাৎ এই দিনটো বহুত বিশেষ দিন। গুৰু পূজা কৰিলে বৃহস্পতিৰ দোষ নাইকিয়া হয়। সেয়েহে গুৰু পূৰ্ণিমাৰ দিনা দেৱগুৰু বৃহস্পতিক পূজা কৰি তেওঁৰ মন্ত্ৰ জপ কৰিব পাৰে। আৰু যদি গুৰু আছে তেন্তে গুৰুৰ পৰা মন্ত্ৰ গ্ৰহণ কৰিব আৰু গুৰুজনক সদায় এই দিনটোত কেতিয়াও এবাৰ হ'লেও তেওঁৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। প্ৰিয় দৰ্শকবৃন্দ, গুৰু পূৰ্ণিমাৰ দিনটোত কি কৰিব নালাগে এই বিষয়ে এতিয়া জানো আহকচোন। গুৰু পূৰ্ণিমাৰ দিনটোত কোনো ধৰণৰ শুভ কাম কৰিব নালাগে। খং কৰিব নালাগে,
ঈৰ্ষা কৰিব নালাগে, কাকো অপমান কৰিব নালাগে। মাংস আৰু মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে। নাৰী সুলভ বিষয়ৰ পৰা আঁতৰি থাকিব লাগে। আৰু কোনো ধৰণৰ তামাচিক খাদ্য এই দিনটোত গ্ৰহণ কৰিব নালাগে। যদি আপুনি এই দিনটোত ব্ৰত ৰাখিছে তেন্তে যিকোনো ধৰণৰ তৰ্কৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ এই ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।